লখিমপুৰৰ পৰা প্ৰকাশ হ'ব স্বদেশ প্ৰেমৰ ওপৰত 200জন কবিয়ে ৰচনা কৰা 200টা কবিতাৰ কাব্য সংকলন। উত্তৰ লখিমপুৰৰ নকাৰীৰ প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী জোনালী প্ৰকাশনে এই স্বদেশ প্ৰেমৰ কাব্য সংকলন প্ৰকাশৰ দিশে আগবাঢ়িছে। জোনালী প্ৰকাশনৰ স্বত্বাধিকাৰ অতুল শইকীয়া, কবি গল্পকাৰ পংকজ সভাপণ্ডিত, সুলেখক চিৰঞ্জীৱ দত্তই এই পৰিকল্পনা ৰূপায়ণৰ লগত জড়িত হৈ পৰিছে। কবিসকলে স্বদেশ প্ৰেমৰ কবিতা ইমেইল যোগে atulhoikia.dtp@gmail.com এই ইমেইল আইডিত প্ৰেৰণ কৰিব পাৰিব অথবা 9954947593 নাইবা 9954476361 নম্বৰত হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰিব। ধন্যবাদ। এতিয়া বৰ্তমান পৰিকল্পনা হৈছে আমি জোনালী প্ৰকাশন নকাৰী উত্তৰ লখিমপুৰ এই প্ৰকাশন গোষ্ঠীয়ে ইতিমধ্যে শতাধিক গ্ৰন্থ প্ৰকাশ কৰিছে আৰু নতুন প্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে সদায় এটা প্ৰয়াস আৰু পদক্ষেপ গ্ৰহণ কৰি আহিছে। অতি সম্প্ৰতি দেশপ্ৰেমমূলক যি কথা-বাৰ্তা হৈছে, দেশপ্ৰেমমূলক ভাৱধাৰা প্ৰত্যেকজন মানুহৰ হৃদয়ত সজীৱ হৈ আছে আৰু কবিসকলে সেইবিলাক কলমৰ মাধ্যমেৰে শব্দই যি মুকুতা মালা গাঁঠে তেনেকুৱা ধৰণৰ কবিতাবিলাক প্ৰকাশ হৈ আছে। গতিকে আমি এতিয়া গোটেই অসমৰ কবিসকললৈ আহ্বান জনাইছোঁ যে তেওঁলোকৰ দ্বাৰা লিখিত দেশপ্ৰেমমূলক কবিতা আমাক দিয়ক, জোনালী প্ৰকাশনক দিয়ক। আমি 200জন কবিৰ 200টা কবিতা খুব সোনকালে এখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰিম। সেইটো কামত বৰ্তমান লাগি থকা হৈছে আমাৰ শ্ৰদ্ধাৰ অতুল শইকীয়া ডাঙৰীয়াৰ এটা অভিনৱ পদক্ষেপ আৰু আমাৰ জোনালী বৌ আছে, আমাৰ লগত চিৰঞ্জীৱ দত্ত ডাঙৰীয়া আছে। গতিকে এইটো এটা পৰিকল্পনা হৈছে আৰু শাস্ত্ৰত কৈছে যে জননীৰ জন্মভূমি স্বৰ্গদাপি গৰীয়সী। গতিকে তুমি যিখন জেগাত তুমি জন্মগ্ৰহণ কৰিছা সেই জেগাখনৰ প্ৰতি সকলোৰে কৰ্তব্য থাকে, এটা দেশপ্ৰেম ভাৱ থাকে। স্বৰ্গতকৈও যিখন শ্ৰেষ্ঠ বুলি ইয়াত কৈছে, গতিকে সেইখনৰ প্ৰতি আমাৰ এটা দায়িত্ব আৰু কৰ্তব্য আছে। গতিকে আমি অকল স্বদেশ প্ৰেমমূলক কবিতাৰ এই সংকলনটো কামত আমি লাগি আছোঁ আৰু আপোনালোকে জানে শব্দই ব্ৰহ্ম। গতিকে এটা বিষয়ৰ লগত এই 200জন মানুহে কেনেধৰণে নিজৰ কাব্যিক বৰ্ণনা কৰিব সেইটো এটা যুগান্তকাৰী পদক্ষেপ হ'ব বুলি ভাবিছোঁ আৰু বিভিন্ন ধৰণে লিখিব স্বদেশ প্ৰেমটো। মই যেনেধৰণে স্বদেশ প্ৰেমটো উপস্থাপন কৰিম, বেলেগ এজনে হয়তো তেনেকৈ নকৰিব পাৰে। গতিকে এই পৰিকল্পনা বা এই যাত্ৰাটোৰ লগত আমি বৰ্তমান জড়িত হৈ আছোঁ। লগত যোগাযোগ কৰিবলৈ আমাৰ এখন আমি ইতিমধ্যে জাননী প্ৰকাশ কৰিছোঁ। তাত আমাৰ ইমেইল এড্ৰেছ আছে আৰু মোবাইল নম্বৰ আছে। আমাক হোৱাটছআপো কৰিব পাৰে আৰু ইমেইলতো কৰিব পাৰে আৰু গতিকে আমাৰ 2টা ইমেইল এড্ৰেছ আৰু কৈছোঁ, মই কৈ দিছোঁ। আমাৰ ইমেইল এড্ৰেছটো atulhoikia.dlp@gmail.com আৰু এটা মই ফোন নম্বৰ 2টা কৈ দিছোঁ হোৱাটছআপ থকা 9954476361 আৰু 9954947593। এই 2টা হোৱাটছআপ নম্বৰত কবিসকলে ইতিমধ্যে গোটেই অসমৰ প্ৰায় সংখ্যক কবি আমালৈ পঠাইছে। আমাৰ 100টা কবিতা ইতিমধ্যে হৈছে আৰু আমি কেইদিনমান লৈছোঁ 200টা যাতে হয়। আৰু এইটো নহয় যে পঠিয়ালেই প্ৰকাশ হ'ব, কবিতাৰ যি মানদণ্ড সেইটো আমি বিবেচনা কৰিছোঁ। এই তেনেকুৱা ধৰণৰ কথাখিনিৰ কাৰণে আমি অকণ সময় লৈ এই কামটো কৰিবলৈ আগবাঢ়িছোঁ। বৰ্তমান আমি পৰিকল্পনা কৰিছোঁ এতিয়া ছেপ্টেম্বৰ আগষ্ট মানত এখন দেশপ্ৰেমমূলক কবিতা গ্ৰন্থই কাব্যগ্ৰন্থই এখন কাব্যপুথি ওলোৱা। কোৱা হয় বন্দুকতকৈ কলমৰ জোৰ বেছি। সেয়েহে আমাৰ কবিসকল সম্পদত দুখীয়া হ'লেও শব্দত চহকী। তেওঁলোকে শব্দৰে তেওঁলোকৰ দেশপ্ৰেমমূলক কবিতা লেখক। সেয়ে আমি কবিতা গোটেই অসমৰ কবিসকলৰ প্ৰতি আহ্বান জনাইছোঁ, কবিতা বিচাৰিছোঁ। এনেকৈ আমি অকণমান যুঁজ দিম বুলিও নহয়, তথাপিতো ৰাইজৰ মাজত দেশপ্ৰেমমূলক ভাৱ জগাবলৈ চেষ্টা কৰিছোঁ। আৰু মই এতিয়া এইটোৱে চাই আছোঁ, কবিসকল আমাৰ এতিয়া যোৰহাটৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে, আমাৰ লখিমপুৰৰ ভালে সংখ্যক কবিয়ে দিছে। গুৱাহাটী লখিমপুৰ আজাদৰ পৰা আহিছে, চৰাইদেউ, মৰাণহাট, হাঁহচৰাই, শিৱসাগৰ, এনেকৈ প্ৰায় আমাৰ এতিয়াও
চুইছে আৰু আমি কিন্তু 200 কবিতা লক্ষ্য এটা বান্ধি লৈছোঁ কাৰণে এতিয়া আমি দুদিনমান আকৌ অন্তিম দিনটো আমি অলপ পিছুৱাইছোঁ। তেতিয়া হয়তো আমি 200টা কবিতা প্ৰকাশ কৰিব পাৰিম, সেইটো আমি আশাবাদী। এই কামত বৰ্তি হৈ থকাটো মোৰ আমি 10 বছৰমানেই হ'ল, কিন্তু আমি প্ৰকাশন পৰিষদটো খোলা আজি 3 বছৰমান হৈছে। আৰু যোৱা 2024 চনত আমি আমাৰ গাঁৱৰে 14জন লেখকৰ 15খন গ্ৰন্থ আমি একেলগে উন্মোচন কৰিছিলোঁ। আমি জোনালী প্ৰকাশনে প্ৰকাশ কৰিছিলোঁ। তেতিয়াৰ পৰা মানে কিতাপ আমি প্ৰকাশ কৰি আহিছোঁ। বিভিন্ন লখিমপুৰৰ বিভিন্নজনৰ কিতাপ প্ৰকাশ কৰিছোঁ আৰু এনেকৈ আগবাঢ়ি গৈ আছোঁ। ৰাইজে সহযোগ কৰিছে, এতিয়াও ভৱিষ্যতলৈ তেনেকৈ প্ৰকাশ কৰি যোৱাৰ পৰিকল্পনা কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।